মাৰ্ঘেৰিটাৰ টেকেৰীৰ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত প্ৰকৃততে হৈছিল কি? অভিযোগ প্ৰতি অভিযোগ স্থানীয় লোকৰ। আঁঠুৱাক লৈ কিছু লোকৰ সৈতে বিধায়ক ভাস্কৰ শৰ্মাৰ সৈতে হোৱা বাক বিতণ্ডাক কেন্দ্ৰ কৰি মাৰ্ঘেৰিটাত আজি উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ ঘটে। মাৰ্ঘেৰিটাৰ টেকেৰী গাঁৱৰ লোকসকললৈ স্থাপিত বানপীড়িত আশ্ৰয় শিবিৰত বিধায়ক ভাস্কৰ শৰ্মা উপস্থিত হোৱাৰ পাছতেই ৰাইজৰ সৈতে হতাহতি হোৱা তথা ছাত্ৰ নেতাৰ চোলা ফালি পেলোৱাৰ এক অভিযোগ উত্থাপন হৈছিল। মৰাণ ছাত্ৰ সন্থাই 12 ঘণ্টাৰ ভিতৰত বিধায়কগৰাকীক ক্ষমা বিচাৰিবলৈ দাবী জনাইছিল। কিন্তু বিধায়কগৰাকীয়ে ক্ষমা নিবিচাৰাৰ বাবে আজি এনেদৰে পুনৰ বিধায়কগৰাকীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে মৰাণ ছাত্ৰ সন্থাৰ বিষয়াববীয়াই। স্থানীয় লোকে এই দুৰ্যোগৰ সময়ত পৰ্যাপ্ত সহায় আগবঢ়াবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। ইতিমধ্যে আপোনালোকে গম পায় মৰাণ ছাত্ৰ সন্থাই ভাস্কৰ শৰ্মাক 12 ঘণ্টা সময় বান্ধি দিছিলোঁ আৰু এই 12 ঘণ্টা সময়ত তেওঁ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ ক্ষমা খুজিবৰ কাৰণে আমি যি দাবী জনাইছিলোঁ, কিন্তু আমি দেখিলোঁ ভাস্কৰ শৰ্মাই এই দাবীৰ কোনো সঁহাৰি নজনালে। তাৰ প্ৰতিবাদত আজি আমি ভাস্কৰ শৰ্মাৰ বাসগৃহত আহি প্ৰতিবাদ কৰিবলগীয়া হৈছে। কাৰণ এজন বিধায়ক জনপ্ৰতিনিধি যিখিনি দায়িত্ব আছিল যে বানাক্ৰান্ত ৰাইজক সহযোগিতা কৰা, বানাক্ৰান্ত ৰাইজক যিদৰে সহায়খিনি কৰিব লাগিছিল সেই সহায়খিনি কিন্তু আমি কৰা নেদেখিলোঁ। আমাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কৰ্মে প্ৰত্যেক দিনাই প্ৰতিটো সময়ত বানাক্ৰান্ত ৰাইজক সহযোগিতা কৰি থকা ব্যক্তিসকলক যিদৰে ভাস্কৰ শৰ্মাৰ গুণ্ডা বাহিনীয়ে আচলতে চোলা ফালি দিলে, আমাৰ কৰ্মীসকলক যিদৰে আক্ৰমণক এটা আক্ৰোশমূলক মনোভাৱ লৈ ভাস্কৰ শৰ্মাই যিদৰে গুণ্ডা বাহিনী লগত লৈ টেকেৰীত যিটো ঘটনা ঘটিলে ইয়াৰ কথা কিন্তু আমি আজি ভাস্কৰ শৰ্মাক তেওঁ বাসগৃহৰ পৰা স্পষ্ট কৰি দিছোঁ। অনাগত দিনত যদি মৰাণ ছাত্ৰ সন্থাই কোনো কৰ্মী গাত তেওঁ গুণ্ডা বাহিনীয়ে হাত দিব, কিন্তু ভাস্কৰ শৰ্মাই কিন্তু আমাৰ কৰ্মীসকলে কিন্তু য'তে পায় ত'তে অপদস্থ কৰিবলৈ সাজু আছে। আৰু আমি এই কথা মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছিলোঁ যে ভাস্কৰ শৰ্মাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি অনুভৱ হৈছে আচলতে ভাস্কৰ শৰ্মাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় ভয় খাইছে নেকি যে কয়লা সাম্ৰাজ্যখন বন্ধ হৈ যাব। অবৈধভাৱে চলি থকা এই কয়লা সাম্ৰাজ্যখন ভাস্কৰ শৰ্মাক এৰেষ্ট কৰাৰ লগে লগে বা ভাস্কৰ শৰ্মাৰ গুণ্ডা বাহিনীক এৰেষ্ট কৰাৰ লগে লগে কয়লা সাম্ৰাজ্যখন বন্ধ হৈ যাব নেকি, ক'ৰবাত নহয় ক'ৰবাত হয়তো মুখ্যমন্ত্ৰী মহোদয় ভয় খাইছে। সেইকাৰণে বৰ্তমানলৈকে কিন্তু তেওঁ বানাক্ৰান্ত ৰাইজৰ ওচৰত থিয় কৰাবলৈ মুখ্যমন্ত্ৰীৰ সাহস নহ'ল। আমি ইয়াত যোৱা কিছুদিনে দেখিছোঁ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আহি উপস্থিত হৈ আছেহি। তেওঁ বৰ্তমানলৈকে কিন্তু যিসমূহ বানাক্ৰান্ত ৰাইজ আচলতে প্ৰকৃততে যিসমূহ ভুক্তভোগী ৰাইজ তেওঁলোকৰ ওচৰত নোযোৱাকৈ কেৱল মাত্ৰ ঘূৰি ফুৰিছে। আজি তেওঁৰ অভিভাৱক মন্ত্ৰী থকাৰ স্বত্তেও কিন্তু ভাস্কৰ শৰ্মাৰ দৰে এজন গুণ্ডা বাহিনী লৈ পিনি বানাক্ৰান্ত ৰাইজক চাব যোৱাটো কিন্তু আজিৰ তাৰিখত লজ্জাজনক কথা হয়। জাতীয় নায়কৰ সমষ্টি বুলি কয় এইটো ডিব্ৰুগড় লোকসভা সমষ্টিৰ সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক এজন আছে বুলি আমি অনুভৱ কৰিছিলোঁ। তেওঁ ভাবিছিলোঁ যে তেওঁ মানৱতা আছে, তেওঁ মানুহৰ বাবে কাম কৰিব। তেওঁ অনবৰতে কয় যে মই মানুহৰ বাবে ৰাইজে মোক এই আসনখন দিছে, কিন্তু আমি শেহতীয়াকৈ দেখিছোঁ তেওঁৰ যিটো সমষ্টিত প্ৰতিনিধিত্ব কৰিছে সেই সমষ্টিতে বিধানসভা সমষ্টিৰ ভাস্কৰ শৰ্মাই কেৱল মাত্ৰ তেওঁ কয়লা সাম্ৰাজ্যখন বহল কৰি আছে, কয়লা সাম্ৰাজ্যখন বিস্তাৰ কৰি আছে। কিন্তু এই ক্ষেত্ৰত কিন্তু আজিলৈকে জাতীয় নায়কে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো কিন্তু লক্ষণীয় হৈছে। ইয়াত কিন্তু সৰ্বানন্দ সোণোৱালদেৱেও কিন্তু আমি অনুৰোধ জনাইছিলোঁ যে তেওঁ 12 ঘণ্টাৰ ভিতৰত ভাস্কৰ শৰ্মাৰ হয়তো বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। ইতিমধ্যে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ পত্ৰ প্ৰেৰণ কৰিছিলোঁ, কিন্তু দেখিলোঁ কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। কেৱল মাত্ৰ ভাস্কৰ শৰ্মাই যোৱা কিছুদিন আমি দেখি আছোঁ যে প'ষ্টসমূহ দি আছে যে মৰাণ ছাত্ৰ শৰ্মাৰ লগত আচলতে কি ঘটনা ঘটিছিল। তেওঁ সেই জেগালৈ আহক, আমি মুখ্যমন্ত্ৰী মহোদয়ক টেকেৰীলৈ আহিবলৈ আহ্বান জনাইছোঁ, সৰ্বানন্দ সোণোৱালক টেকেৰীলৈ আহিবলৈ আহ্বান জনাইছোঁ, তাৰ বানাক্ৰান্ত ৰাইজক মুখামুখি হ'বলৈ আহ্বান জনাইছোঁ। আমাৰ সন্থা কৰ্মীসকলৰ লগত আলোচনা কৰক, আমি দেখুৱাই দিম আচলতে ভাস্কৰ শৰ্মাৰ গুণ্ডা বাহিনীয়ে আমাৰ মৰাণ ছাত্ৰ কৰ্মীৰ আগত কিদৰে হাত উঠাইছিল বা কিদৰে আমাৰ মৰাণ ছাত্ৰ শৰ্মাৰ কৰ্মী চোলা ফালি দিছিল। কেৱল কয়লা মাফিয়া হিচাপে কয়লা মাফিয়া খ্যাত এই ভাস্কৰ শৰ্মাই তেওঁ মাৰ্ঘেৰিটাত কয়লা বিস্তাৰ কৰি থাকিলে নহ'ব। অনাগত ভৱিষ্যতে যদি তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি জানি ল'ম যে মুখ্যমন্ত্ৰী মহোদয়ে ভাস্কৰ শৰ্মাৰ কাৰণে ভয় কৰে। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন এনিভাৰো 24। এনিভাৰো 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ
প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব